নমস্কাৰ ৰাজস্থান চেনেললৈ সকলোকে স্বাগতম। মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰে যেন ধন্যবাদ। নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ নতুন চেনেল ৰাজদীপ শৰ্মা চেনেল। আপোনালোকে সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰে। আজি ঐতিহাসিক চিহ্ন হিচাপে মই আউনীআটী সত্ৰলৈ আহিলোঁ। আহক পিছে আমি আউনীআটী সত্ৰৰ ভিতৰলৈ যাওঁ। ধন্যবাদ। এয়া হৈছে আমাৰ ঐতিহাসিক প্ৰসিদ্ধ আউনীআটী সত্ৰ। আহক আমি আউনীআটী সত্ৰৰ চাৰিওফালৰ পৰিৱেশ লক্ষ্য কৰোঁ। বহু ধুনীয়া পৰিৱেশ, মনোমোহা পৰিৱেশ আউনীআটী সত্ৰৰ। এইখন হৈছে আউনীআটী সত্ৰৰ ঐতিহ্যভূমি অৰ্থাৎ সাংস্কৃতিক মঞ্চ, য'ত আউনীআটী সত্ৰৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানসমূহ ইয়াতে পতা হয়। অৰ্থাৎ যিকোনো সত্ৰীয়া নৃত্য হওক, গীত মাত আদি ইয়াতে অনুষ্ঠিত কৰা হয়। চাৰিওফালৰ পৰিৱেশ বহু মনোমোহা। আহক আমি চাৰিওফালৰ পৰিৱেশ লক্ষ্য কৰোঁ। এইখন হৈছে আউনীআটী সত্ৰৰ টেঙা বাগান, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ঠিক গালতে বহু বিঘা জুৰি এইখন টেঙা বাগান অৱস্থিত। চাওক চাৰিওফালৰ পৰিৱেশ, বহু বিঘা জুৰি হৈছে নেমু টেঙাৰ বাগান। বহু ধুনীয়া পৰিৱেশ। এইখন হৈছে আউনীআটী সত্ৰৰ নেমু বাগান। চাওক, এইখন নেমু বাগান।